Hello guys, welcome back to my UD Vlogs. আপোনালোক কেনেকৈ আছে বহুত দিন পিছত মই এটা ভিডিও আপোনালোকক আপলোড কৰিব ওলাইছো তো আজি বিশেষ একো নাই আজি আপোনাৰ ফাৰ্স্ট কথাটো আজি যেটো মেঘালয় যেটো ঘটনা হয়তো আপোনাৰ ইনসিডেন্ট হৈছিল ইন্ডৰ কাপলছ মেঘালয় ফুৰিব আহিছিল তো ফাৰ্স্টত ভাবি আছিল কি যে হসাকৈ হিয়ন দুজনে সিহঁতে খন্দাহীন হৈ গ'ল মেঘালয়ত ফুৰিব যায় কিনে চহৰত তো তাৰ ভাবিছিলোঁ এনেকৈ যে কোনোবাই হয়তো সিহঁতক মাৰ্ডাৰ কৰিলে টকাৰ কাৰণে মাৰ্ডাৰ কৰিলে হ'ব পাৰে এনেকৈ ব্লেকমেইল কৰিছিল কাইজা হৈছিল তো সকলোৰে মনত তেনেকৈ ধৰণৰ অলপ ভাৱনা অলপ আছিল তো আজি যেতিয়া ৰাতিপুৱা শুই উঠিলোঁ দেখিলোঁ যে আজি নিউজটো পাই কিনে মই এটা মানে ঝটকা শক লাগি গৈছে যে আমি যিবোৰ ভাবি আছিলোঁ ইমান দিনৰ পৰা যে ইমান দিনৰ পৰা সিহঁতৰ খন্দাহীন হৈ আছিলে সিহঁতৰ ইনফৰমেশ্যন পোৱা নাছিলে সিহঁতৰ একো খা খবৰ পোৱা নাছিলে সিহঁতে ক'ত আছে কি আছিলে মৰিল নে জীয়াই আছে নে সিহঁতৰ ফেমিলিও ভাবি আছিলে যে মোৰ আমাৰ ল'ৰা ছোৱালীজন দুজন গ'ল ইমান দিন ধৰি বিচাৰি পোৱা নাই যে কি হ'ল ক'ত আছে কেনেকৈ আছে তো বহুতৰ বিভিন্ন ধৰণৰ মনত সেইবোৰে প্ৰশ্ন উঠি আছিল আৰু ভাবি আছিল যে মোৰ ল'ৰাটো আজি ক'ত আছে আজি যিটো ইনসিডেন্ট হৈ গ'ল তো আজি যেটো নিউজ পালোঁ ৰাতিপুৱা আজি ফেচবুকত দেখিলোঁ বা নিউজত দেখিলোঁ যে তাৰ মিছেছে তাৰ ৱাইফে তাৰ হাজবেণ্ডটোক মাৰ্ডাৰ কৰিছে মাৰ্ডাৰ এটা কি কাৰণে মাৰ্ডাৰ কৰিছে কি কাৰণে সিহঁতৰ হৈছে এইটো পাৰ্চনেল মেটাৰ হয় সিহঁতৰ আমি গম নাপাওঁ যিহেতু কিন্তু এটা কথা জানিব পাৰিলোঁ যে আজিকালি দিনত আপোনাৰ অলপ সৰু অলপ ঘৰত কাইজা হৈ যাওক মানুহে মাৰ্ডাৰ কৰি দিব কোনোবা আপোনাক পইচা দিবলৈ আছে আপুনি তাৰ লগত সি পইচা দিয়া নাই আপোনাক মাৰ্ডাৰ কৰি দিব হয়তো কোনোবা আপোনাৰ মনে মনে বেয়া পাই আছে সিও কেতিয়াবা আপোনাৰ লকলে পালে মাৰ্ডাৰ কৰি দিব কেতিয়াবা খং উঠি গ'ল সেইটো মানুহে মাৰ্ডাৰ কৰি দিব আপোনাৰ এভৰিথিং ক্ষেত্ৰতে আজিকালি দিনত মানুহে সবে মাৰ্ডাৰৰ বাহিৰে কোনো অপশ্যনেই নাই আজিকালি লাষ্ট অপশ্যনটো হৈছে মাৰ্ডাৰ আৰু মাৰ্ডাৰ কৰি কিনে ভাবে সিহঁতে মানে মই নাজানো মই ভাবোঁ যে সিহঁতে মাৰ্ডাৰ কৰি কিনে শান্তি পায় মাৰ্ডাৰ বোলা ৱৰ্ডটো আজিকালি দিনত মানে একদম মানে ভাবিব আমি আপোনাৰ টিচু পেপাৰ আপুনি ইউজ এণ্ড থ্ৰ' আপুনি ইউজ কৰি কিনে পেলাই দিলে তাক আপুনি ইমান ধুনীয়াকৈ সিহঁতে ৰিচেণ্টলি বিয়া পাতিছে বেছি দিনো হোৱা নাই সিহঁতে হানিমুন কৰিব আহিছিলে হানিমুন হয়তো কাইজা এটা হ'ব পাৰে বা সিহঁতে ভিতৰে পৰকীয়া প্ৰেমো থাকিব পাৰে সেইটো সিহঁতৰ মেটাৰ হয় আমি গম নাপাওঁ কিন্তু যিয়ে নহওক এনেকুৱা যদি ভাল নাপায় তাৰ লগত এৰি দিয়ক কৈ দিয়ক যে মই থাকিব মন নাই তোমাৰ লগত বেলেগ হৈ যাওক কিন্তু মাৰ্ডাৰ যে আপোনাৰ লাষ্ট অপশ্যন সেইটো আপোনাৰ কেতিয়াও হ'ব নালাগিছিলে কিন্তু আজিকালি মানুহৰ সকলো এটা দৃষ্টিভংগীতে হৈ গ'ল যে কিবা এটা হ'লে তোক মাৰি দিম কিবা এটা আজি কাইজা হ'লে মাৰি দিম সকলো ক্ষেত্ৰতে আজিকালি মাৰ্ডাৰ এটা ইনভলভ হৈ গ'ল আৰু এনেকৈ লগা হৈছে আজিকালি ভয় লগা হৈ গৈছে আজিকালি বিয়া কৰাবিলাকো ভয় লগা হৈছে বিয়া নকৰাবিলাকো ভয় লগা হৈছে আজিকালি সকলোৱে সবৰ লগতে আজিকালি কথা পাতিবলৈ ভয় লাগে অলপ কিবা এটা বেয়া পালে নেকি কোনোবা মুখত বেয়া পায় নেকি কোনোবা এটা খং পৰে নেকি আজিকালি জীৱনটো আজিকালি যিমান আগুৱাই গৈ আছে যিমান এডভান্স হৈ গৈছে ৱৰ্ল্ডখন সিমানে আপোনাৰ এইবোৰ মাৰ্ডাৰ বোলাটো এটা বহুত সৰু ৱৰ্ড হৈ গৈছে আজিকালি একদম টিচু পেপাৰ দৰে আপোনাক মাৰি কিনে পেলাই দিব আমি জাষ্ট টিচু পেপাৰটো যেনেকৈ ভাত খোৱাৰ পিছত যেনেকৈ আমি হাত ধুবলৈ হাত মুচিবলৈ আমি ইউজ কৰোঁ ঠিক সেনেকৈ আপোনাৰো জীৱনটো মাৰ্ডাৰ বোলা ৱৰ্ডটো সেনেকৈ হৈ গৈছে ঘপককৈ বেয়া পালে ঘপককৈ কাইজা হ'লে মাৰি দিলে পেলাই দিলে কৈ দিব কি ছুইচাইড কৰিলে ক'ব কি কিবা এক্সিডেণ্ট হৈ গ'লে কৈ দিব ক'ৰবাত পাহাৰত ফুৰিব গৈছে পিছলি খাই পৰিলে সঁচাকৈ দেই আজিকালি বহুত বেয়া হৈ গৈছে ভাল বোলা আপোনালোকৰ এটাই ভাল জাষ্ট পইচা থাকিলে আপোনালোকে মনটো বহুত ভাল লাগি থাকিব সেইটোৱে বাকী আপোনাৰ ইয়াত কোনো ধৰণৰ আপোনাৰ ফেমিলি ইম'চনেল নাহে ইয়াত আপোনাৰ নিজৰ ইম'চনেল নাহে আপোনাৰ ইয়াত কোনো যে এনেকুৱা কৰিলে যাতে মোৰ ফেমিলিয়ে বেয়া পাব মোৰ হাজবেণ্ডে কি মই যে কাৰোবাক মাৰি দিওঁ মোৰ ঘৰত মোৰ কি বদনাম হ'ব এইবোৰ আজিকালি ন' ফিলিংছ অনলি আজিকালি একশ্যন এণ্ড ড্ৰামা
আজি খালি ড্ৰামা কৰিব আজিকালি দিনত ল'ৰা ছোৱালী বাৰু সকলো আজিকালি ল'ৰা হওক ছোৱালী হওক আজিকালি জেনেৰেশ্যনত খালি একশ্যন কৰিব আৰু ড্ৰামা কৰিব ড্ৰামা মই ভুলত মাৰি দিলোঁ মই এনেকুৱা কৰিব খোজা নাছিলোঁ কিন্তু মই মাৰি পালোঁ মই অত্যাচাৰ কৰি কাৰণে মাৰি দিলোঁ তেনেকৈ ড্ৰামাটো 1 নম্বৰ আজিকালি ফিল্মবোৰ চাই যেনেকৈ শিকিছে ল'ৰা ছোৱালী একচুৱেলি আজিকালি ফিল্মবোৰ তেনেকৈ বনায় একচুৱেলি ফিল্মবোৰ চাই কিনে ল'ৰা ছোৱালীবোৰ বহুত শিকিছে আৰু বাহিৰৰ কালচাৰবোৰ শিকি কিনে আজিকালি এই ইণ্ডিয়াত যিবোৰ এতিয়া পপুলেশ্যন এতিয়া উঠি অহা জেনেৰেশ্যন ল'ৰা ছোৱালীবোৰ যিবোৰ এইবোৰে শিকা হৈছে তো মই ভিডিঅ' মাধ্যমে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে এটলিষ্ট নিজৰ ফেমিলিৰ কথা ভাবক আপুনি যাক ভাল পায় তাৰ কথা ভাবক আপুনি যেনেকৈ ইমান সৰুৰ পৰা ডাঙৰ হৈ কিনে আপোনাক মা দেউতাই ডাঙৰ দীঘল কৰিলে তো এটলিষ্ট আপুনি লাষ্টত কাৰো কথা নাভাবিলেও এটলিষ্ট নিজৰ মা দেউতা ভাবক আপুনি যাক মাৰিব গৈছে ভাবি চাওক তাৰো নিজৰ এটা মা দেউতাক আছে আৰু আপুনি যাক বেয়া পাইছে তাৰো ভাবি লওক তাৰো এটা নিজৰ মা দেউতাক আছে চ' আজি যিটো নিউজ দেখা পালোঁ হয়তো মই নিজে বহুত ভিতৰত চক খাইছোঁ তো আপোনালোকেও চক খাইছে মোৰ ধৰণৰ নিচিনাই কিন্তু তেনেকুৱা নহ'ব নালাগে আৰু সকলোৱে যাতে নিজৰ লাইফটো জীয়াবলৈ চেষ্টা কৰে আৰু নিজৰ লাইফত চবেই ফ্ৰীডম হ'বলৈ বিচাৰে তো সেইকাৰণে যোন যেনেকৈ যদি থাকিব মন নাই তাৰ লগত তো কৈ দিয়া যে মই তোমাৰ লগত থাকিব মন নাই মই বেলেগ এটা ল'ৰাৰ লগত মই বিয়া হ'ব মন গৈছে আজিকালি দিনত সেনেকৈ কৰিব লাগে উপায় নাই আপুনি সেইটো যদি নকৰিলে তেনে আপোনাৰ জীৱন ধ্বংস হ'ব ধ্বংস মানে আপুনি এই পৃথিৱীত জীয়াই নাথাকিবই আপুনি হয়তো এনেকৈ আপোনাক কেতিয়াবা খালৰ ওপৰৰ পৰা পেলাই দিব হয়তো আপোনাক কেতিয়াবা মাৰি কিনে ঘৰতে আপোনাৰ ছুইচাইড নোট এটা লিখি কিনে আপোনাক ধুনীয়াকৈ ফেনৰ তলত আপোনাৰ আলকাই থ'ব হয়তো আপোনাক পানীত ডুবাই দিব কেতিয়াবা প্লেনৰ পৰা পেলাই দিব কেতিয়াবা জাহাজৰ পৰা পেলাই দিব কেতিয়াবা পাহাৰৰ ওপৰৰ পৰা পেলাই দিব বাছ আপোনাৰ ফিল্ম দি এণ্ডিং হৈ যাব তাতকৈ বেটাৰ মই এইটোৱে কওঁ এটলিষ্ট নিজৰ মা দেউতাৰ ফিলিংটো এটলিষ্ট ফিল কৰক আৰু নিজৰ মা দেউতাৰ কথা কিবা এটা যদি এনেকুৱা কাৰোবাক মাৰিব খুজিছে কাৰোবাক খং বেছি হৈছে বা মোক কাজিয়া কৰিব মন এটলিষ্ট সেই 1 ছেকেণ্ড 2 ছেকেণ্ড আপুনি যাতে অলপ ধৈৰ্য কৰিবৰ কাৰণে এটলিষ্ট ভাবক আৰু নিজৰ এটলিষ্ট যদি কাজিয়া হৈছে তলত কৰি কিনে এটলিষ্ট ঘৰৰ কথা ভাবি কিনে অলপ ভাল কথা ভাবি কিনে এটলিষ্ট নিজৰ মনটোক অলপ সান্তনা দিয়ক তেতিয়া হয়তো আপোনাৰ 1 ছেকেণ্ডৰ ভিতৰত যি হ'ব লগা আছে সেইটো আপোনাৰ নহ'বও পাৰে আৰু আপুনি সেই এনেকুৱা অৱস্থাৰ পৰা আপুনি বাচি সাৰি যাব পাৰে আজি যিবোৰ ল'ৰা ছোৱালী এনেকুৱা মাৰ্ডাৰ কৰিছে হেণ্ড কৰিছে সিহঁতে এনেকৈ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণেই সিহঁতে মাৰ্ডাৰ কৰি পাইছে সিহঁতৰ হ'ব পাৰে অত্যাধিক খং উঠি গৈছে কিন্তু খঙত সিহঁতে কি কৰি পালে সিহঁতে 1 ছেকেণ্ড 2 ছেকেণ্ড গম নাপায় যেতিয়া কামটো হৈ গ'ল তেতিয়া সিহঁতে কি কৰিব যেতিয়া ভয় খাই পলাই ফুৰে নাথাকে যিটো আগতে মা দেউতাহঁতে কথাবোৰ কয় সিহঁতৰ সময়ত এনেকুৱা আছিল তেনেকুৱা আছিল গাড়ী নাছিলে বেলগাড়ী আছিলে মানুহৰ প্ৰতি দয়া আছিলে মানুহৰ প্ৰতি প্ৰেম আছিলে আদৰ আছিলে সাদৰ আছিলে তো এতিয়া ভাবিলে সেইবোৰ দিনলৈ যাবলৈ মন যায় আৰু হয়তো আমিও 1993 জন্ম হৈছোঁ তো আমিও সেইবোৰ অলপমান দেখিছোঁ তো আমিও অলপ সৌভাগ্য হ'লোঁ যে আমি সেনেকুৱা সময় অলপ পালোঁ মৰম চেনেহ পালোঁ কিন্তু এতিয়া বয়সত যিবোৰ উপযুক্ত ল'ৰা ছোৱালীবোৰ উঠি আহিছে যিবোৰ এতিয়া জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি গৈ আছে তো সিহঁতে বহুত ডেঞ্জাৰ এটা সিহঁতে ৱৰ্ল্ডত এতিয়া জীয়াবলৈ ট্ৰাই কৰিব এতিয়া তো ইয়াত য'ত আপোনাৰ একশ্যন হ'ব ড্ৰামা হ'ব মাৰপিট হ'ব কাটা মাৰা হ'ব তাৰ বাহিৰেতো আপোনাৰ একো নাই আৰু প্ৰেম বোলাটো ইয়াত এইটো জেনেৰেশ্যনটো একেবাৰেই নাথাকিব আপোনাৰ প্ৰেম আপোনাৰ যিটো বস্তু নাপায় কিন্তু আপুনি প্ৰেম কৰে সেইটো আপোনাৰ প্ৰেম থাকে যিটো আপুনি পাই কিনেও আকৌ পাবলৈ চেষ্টা কৰে সেইটো আপোনাৰ প্ৰেম হয় আপুনি সদায় প্ৰেম বোলা আপোনাৰ চকুৰ আগত থাকিও আপোনাক ভয় লাগি থাকে আপোনাৰ লগত দূৰত গ'লেও ভয় লাগে সেইটো আপোনাৰ প্ৰেম হয়
আজিকালি বয়সতো তেনেকৈ নাথাকেই আজিকালি ল'ৰা এটাই যদি ঘৰৰ পৰা যদি ওলাই যায় বাইক লৈ কিনে ঘৰৰ পৰা যদি মাক দেউতাকে যদি 10 বাৰ ফোন কৰি ৰিচিভ নকৰে বিন্দাছকৈ শুই থাকিব ক'ৰবাত মদ খাই থাকিব ক'ৰবাত পাৰ্টি কৰি থাকিব বাছ বাট যে ঘৰত যে সিহঁতৰ দেউতা মায়ে যে তোমাক 10 বাৰ 20 বাৰ যে ফোন কৰি আছে সেইটো হৈছে প্ৰেম দেউতা মাকহঁতৰ প্ৰেম ল'ৰাটোৰ প্ৰতি কিন্তু ল'ৰাটো সেইটো বুজি নাপায় আজিকালিৰ দিনত চ' মই লাষ্টত ইমানে কওঁ যে প্লিজ আপোনালোকে অলপ ইমোশ্যন হ'বলৈ চেষ্টা কৰক আপোনালোকে প্লিজ ঘৰৰ কথা ভাবক এটলিষ্ট আপোনালোকে নিজৰ ভালপোৱাৰ প্ৰতি লগৰ প্ৰতি কাৰো কথা নাভাবিলেও এটলিষ্ট অৱশেষত লাষ্টত এটলিষ্ট মা দেউতা যদি আপোনালোকৰ আছে এটলিষ্ট তেওঁলোকৰ কথা অলপ ভাবক চ'